মানে নেট প্ৰেক্টিচ কৰি লওঁ দুলাল মানকিৰ লগত আমি গাব লাগিব উৰিয়াটা হ'লে হবে নহ'লে নাহাৰজনীয়া কিবা আছে যদি স্পেচিয়েল সেইটাও ভাল হ'ব নমস্কাৰ বোলো হ'ব পাৰে কিন্তু আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি আখৰা বন্দনা বজনাৰী মদনে ঝুমৰ গলৱাৰী মানে সব তামাম ফাটাফাট একদম মজা মাছে বিৰাট ভাল লগা এটা পৰিৱেশৰ মাজলৈ আজি আপোনালোকক লৈ আহিছোঁ এইফালে সৰু ডাঙৰ কোনো বাকী নাই এইফালে চব কি গালকে হৰে সতী হৰে হৰে সতী অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ আহ্বান গোটৰ উদ্যোগত অনুষ্ঠিত হৈছে আৰু পবিত্ৰ অনুষ্ঠানৰ পৰিৱেশ আপোনালোকক দেখুৱাম এইফালে কিমান ৰাইজ আছে এইফালে একদম পুৰণীয়াকৈ ৰাইজ এইফালে আছে এইফালেও আছে কিমান ৰাইজ চাব আৰু কিছু আমাৰ পাছত দুলাল মানকি ডাঙৰীয়াৰ গীতৰ শৰাই অনুষ্ঠিত হ'ব পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়া আছে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আছে আৰু ইয়াত চিকামৰলীয়া গছজোপা আমি দেখুৱাই দিছোঁ ইয়াত চিকামৰলীয়া গছ কাহিনী বুঢ়াই কাহিনী সমাপন কৰাৰ পাছত এয়া আখৰা বান্ধিছে তোমরা দধিলি বেগো হারা মথুরার বাসি মথুরা বাসি মাজে মাজে আমি দেখুৱাইছোঁ এয়া সম্পাদক আমি বিকাশক দেখুৱাই দিছোঁ বিকাশ দায়ক ব্যস্ত আছে দুলাল মানকি ককাইদেউৰ গীতৰ মাজলৈ আমি অলপ দেৰি পাছত লৈ যাওঁ গতিকে চাই থাকক তামাম ভাল লগা বিৰাট ভাল লগা এইফালে ৰাইজ চব কিমান ৰাইজ একদম ধুনীয়াকৈ আছে
ৰাতি ইফালে জোনবাই ওলাই আছে সেলফি লোৱা পৰ্ব হৈ আছে ককাইদেউক লগত আছে ককাইদেউৰ লগত সেলফি এটা মাৰি লওঁ সেলফি পৰ্ব চলি আছে এয়া দুলালদাৰ লগত সেলফি লাগি আছে ৰাইজ আমি পৰিৱেশটো আমি দেখুৱাম নাচাৰ মাজতে আমি লৈ গৈছোঁ কিছু সময়ৰ পাছতে দুলালদাৰ আৰম্ভ হ'ব আমি এই মুহূৰ্তত লৈ গৈছোঁ ভাল লগা মুহূৰ্ত বহু ৰাইজ আহিছে আৰু এইফালেও আছে চব এইফালে এয়া আমি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে প্ৰথমতে মই আমাৰ দুলাল মানকি ডাঙৰীয়াৰ লগত আমাৰ এগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে কংগ্ৰেছৰ কৰ্মী তেখেত কৰ্মী সমাজৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ উপদেষ্টা কংগ্ৰেছৰ সমানুপাতিকভাৱে নেতৃত্ব দি থকা মোৰ চৰকাৰ বন্ধু দীপাংকৰ নাথ ডাঙৰীয়া আগলৈ আহিব কাৰণে মই অনুৰোধ দীপাংকৰ হাজৰিকা ডাঙৰীয়া তেখেতকো আগলৈ আহিব কাৰণে অনুৰোধ জনাইছোঁ আৰু গীতাৰ্থ শইকীয়া ডাঙৰীয়াকো মই আগলৈ আহিব কাৰণে অনুৰোধ জনাইছোঁ গতিকে অলপ সময় আছে গতিকে ভিডিঅ'টো স্কিপ নকৰিব জনপ্ৰিয় কণ্ঠশিল্পী দুলাল মানকি এয়া আমাৰ ছাত্ৰ নেতা গীতাৰ্থ শইকীয়া দীপাংকৰ হাজৰিকা সদল বলে আমাৰ মহমাকি পঞ্চায়তৰ বৰ্তমান যুৱক বৰ্তমান ৰাজনীতিৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তা হিচাপে আছে তেখেতসকলে ইয়াৰ পূৰ্বে আছু নিচিনা এটা বৃহৎ ছাত্ৰ সংগঠনক নেতৃত্ব দিছিল আৰু আমি সমানে সংগঠনক সকলোকে দেখুৱাই আছো চাই থাকিব এইফালে ৰেডি হৈ গৈছে এবাৰ নাচিলা নাই হা এতিয়া হয় নাই মজা হৈছে দেই আকৌ নাচিব লাগিব খালি দেই আকৌ নাচিব চব কৰ্মকাৰ নেকি হা নায়ক দেই শুভেচ্ছা জনালোঁ প্ৰতিজনলৈ কৰম পৰৱৰ শুভেচ্ছা জনাইছোঁ দেই শুভেচ্ছা জনাইছোঁ আপোনাকো জনাইছোঁ এয়া কাহিনীবোৰা মই আকৌ এবাৰ চিনাকি কৰি দিছোঁ কৰ্মকাৰ এইযোৰ কৰ্মকাৰ কৰম পৰৱৰ শুভেচ্ছা জনাইছোঁ দেই শুভেচ্ছা জনাইছোঁ বহু ৰাইজ আহিছে কিছু সময়ৰ পাছতে দুলাল মানকি ডাঙৰীয়াৰ গীতৰ শৰাই হ'ব সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ আছোঁ আমিও নাচিব লাগিব একেলগে হয় নাই নাচিব লাগিব আমাৰ চল এদিকে একটুকণ মানে মা বহিনবিলাকে হাই এয়া দেখিছে নাচিব লাগিব দেই ইমান ৰাইজ আছে দেখিছে নাই আমি অকণমান বাহিৰলৈ ওলাই যাওঁ নাচো লাগি আছে নাই পুৰা লাগি আছে বোলে বোলা এইটোৱে ৰাস্তা আমি আহি আছোঁ অকণমান পাছতে দেই একেলগে নাচিম চাওক ইমান ৰাইজ নাহৰজন বাকী আছে তামাম নমস্কাৰ নাচিব লাগিব আমি সবজনে লাষ্টে লাগবে কেতনা মানুষ দেখ মানুষ এদিকে চাওক কিমান মানুষ এদিকে চাওক গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে দুলাল মানকিৰ গীতৰ শৰাই আৰম্ভ হ'বলৈ অলপ সময় বাকী আছে অকণমান কিবা তামোলখন খাই দুলাল মানকি ককাইদেৱে গোৱাৰ আগত মোৰ মানে শ্ৰদ্ধাৰ ককাইদেৱে এটা গাই দিব হয় না কিমান ৰাইজ আহিছে কি গাব কৰম পৰৱ বুলি নাই আমাৰ দুলাল মানকিয়ে বৰ সন্মানিক শিল্পী তাৰ মানে ময়ো শিল্পী ইয়াত মানে আমি জেনেৰেল মানে ষ্টুডেণ্ট গোৱা মানুহ তাৰ এটাই গানেই ভাল পাওঁ মানে যে এই বাগানৰ এটা গান গেলে এই পানীৱালা পানী পিলাতে গলি গলি পানীৱালা
জানা খিলাতে গলি গলি সেইটো গান বজোৱা এতিয়াতো বহুত ই গালে বাৰু হিট গান হয় না এতিয়া বহুত টপ হৈ গ'ল আগত প্ৰথম তাৰেই আছিলে এতিয়াতো বহুত ছিংগাৰ লগতে গাই আছে বাৰু কৰমা এটা কৰমা গান এটা কৰ্মাটো বহুত আছে তেনেকুৱা কৰ্মা মনত পৰিলে গাই দিব মনত পৰা নাই নি মনত পৰা নাই ন আকৌ চাই কে বাগান চাই বাগান থাকি গৈছে ভালকে আপোনালোকক মঞ্চত শুনাম দুলাল মানকীয়ে গাব গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে ৰাইজ চকীয়া নাহৰজানবাসী ৰাইজ একদম তামাম এইফালেও আছে আৰু এয়া কৰমতীনসকল আৰু লগতে যিসকলে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছিলে সেইসকলে ইয়াত ঝুমুৰ নাচিব আৰু চবতকৈ ভাল লগা কথা এটা কৈ দিওঁ এয়া হৈছে আমাৰ নন্দিতা যিগৰাকীয়ে এবাৰ অসম ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটা পাইছে অভিনন্দন জনাওঁ অলপ এইফালে আহি যায় এইফালে লাইট বেক লাইট আছে এয়া নন্দিতা ৰাজগৰাকী আহিয়ে যায় কি ক'ব কেনেকুৱা লাগিলে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰৱেশ হ'বৰ কাৰণে আৰু তেখেতক মই মোৰ এই মাইকটি অৰ্পণ কৰিছোঁ শব্দ সেইকাৰণে ভালকৈ কথা পাতিব পৰা নাই নন্দিতা ৰাজপুত যিগৰাকী এবাৰ শিক্ষক দিৱসৰ দিনটোত কীৰ্তি শিক্ষয়িত্ৰী অসম চৰকাৰৰ কীৰ্তি শিক্ষয়িত্ৰীৰ বঁটা পাইছে আমি অলপ সময় আছে আৰু দেখাই না আমাৰ সকলোৰে শ্ৰদ্ধাৰ নমস্কাৰ পদ্মশ্ৰী দুলাল মানকী ডাঙৰীয়া ভাত ইয়াত খালে আমাৰ এই আখৰাত পদধূলি ইতিমধ্যে দিলে তেওঁ আগবঢ়োৱাত আমাৰ এই অনুষ্ঠানটি সংগতি ৰাখি দুলাল দাই আহি পাইছেহি শুভেচ্ছামূলক বক্তব্য আগবঢ়োৱাৰ কাৰণে মই আমাৰ শ্ৰদ্ধাৰ ঝুমুৰ সম্ৰাট দুলাল মানকী ডাঙৰীয়াক অনুৰোধ জনাওঁ Hello. এইফালে চব এতিয়া মানে যিসকলে ইয়াত প্ৰশিক্ষণ লৈছিলে এইসকলে ইয়াত নৃত্য প্ৰদৰ্শন কৰিব মানে ঝুমুৰ নাচিব লগতে দুলাল দাই ঝুমুৰ সম্ৰাট দুলাল মানকী ককাইদেউৰ ঝুমুৰ আমি আপোনালোকক দেখুৱাম পৰম শ্ৰদ্ধাৰ নাহৰজান বাগিচাৰ এই কৰম পৰব উদযাপন সমিতিৰ সভাপতি প্ৰমোদ বাগিচা অংগৰ সভাপতি সম্পাদক আটছা দোকানাগাৰ সন্মানীয় সম্পাদক কিষণ তাঁতিকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট আটছা আটোৱাৰ বিষয়ববীয়াসকল আমাৰ সকলোৱে পৰিচিত শ্ৰদ্ধাৰ আমাৰ গৌৰৱ পদ্মশ্ৰী দুলাল মানকীৰ গীতৰ শৰাইৰ মাজলৈ আপোনালোকক লৈ যাম আৰু এইফালে ইমান ৰাইজ ৰৈ আছে চাঁদমণি গাড়লি গবন কেৰিডা লগ ভাদৰ মাছ
লৈ যাম এইফালে চাওক ইমান ৰাইজ ৰেডি হৈ আছে তামাম মাই গড এইফালে সেলফি অকমানকে দেখুৱাই দিছো এইফালে এইফালে চাওক এয়া একদম চিকামৰলীয়া গছৰ তলত পবিত্ৰ কৰম পূজাৰ আজিৰ এই দিনটোত সকলোৱে একেলগে নাচিছে গাইছে কৰম দেৱতা কৰম আৰু ধৰ্মৰ অৰ্চনা কৰিলে এইফালেও আছে হাই ইমান মন হাতটো এনেকৈ ভালকৈ হাই আন্ধাৰ হৈ গৈছে কিমান ৰাইজ আহিছে চবেই নাচিম দুলালদাৰ গীত শুনিম সকলোৱে ভাবি আছে আৰু অকণমান ৰৈ দিয়ক এয়া চাওক কিমান ভাল লগা এটা পৰিৱেশ এইফালেও আছে এইফালেও আছে আৰু মঞ্চতো আছে আমি ওপৰৰ পৰা অকণমানকৈ দেখুৱাই দিছোঁ এয়া চাওক আৰু তললৈ অলপমানকৈ লৈ যাওঁ ঢুলীয়াসকলৰ মাজলৈ অকণমানকৈ লৈ যাম এইফালে চাওক তামাম ফাটাফাট একদম মজা বিৰাট ভাল লগা এটা পৰিৱেশৰ মাজলৈ আজি আপোনালোকক লৈ আহিছোঁ এইফালে সৰু ডাঙৰ কোনো বাকী নাই এইফালে চাওক কি গালকে হৰে সতী হৰে হৰে সতী আনলি বন কেৰি ডাল হৰে চাঁদ মলি গাড়লি গমন কেৰি ডাল আনলি বন কেৰি ডাল হৰে চাঁদ মলি গাড়লি গমন কেৰি ডাল এনেদৰে গোটেই আৰম্ভ হৈছেহে এতিয়া দুলালদাৰ গীতৰ মাজলৈ আমি সাজু হৈ গৈছে গতিকে তামাম ৰাইজ চাই থাকিব ভিডিঅ'টো শেষলৈকে ভাল লাগিছে নাই পুৰা বঢ়িয়া সেইকাৰণে ঢোল বাদ্য নৃত্য গান একেলগেই সকলোৱে যোৱা মানুহৰ গাটো মানে উঠলি উঠে নাচিবৰ কাৰণে কেতিয়া নাচিম কেতিয়া গাম কেতিয়া নাগাওঁতে চাহ বাগিচাত আজি উদযাপন সম্পৰ্কে আজি আখৰা হৈছে আৰু নাচিছে আৰু মই গাম আৰু ইমান সুন্দৰ এটা পৰিৱেশ দেখিছোঁ সঁচাকৈ খুব ভাল লাগিছে আৰু ক'বলৈ কোনো ভাষা নাই নিশ্চয়কৈ সাংঘাতিক ভাল লগা আজি এই কৰম পৰৱৰ বাকৰি আজি আপোনালোকক দেখুৱাই থাকিম আৰু এয়া বিকাশ মোৰ প্ৰাক্তন ছাত্ৰ বৰ সুন্দৰকৈ আয়োজন কৰিছে কেনেকুৱা লাগিছে কি কথা সঁচাকৈ মই আমাৰ লাহনবাসী ৰাইজক জ্ঞাপন কৰিছোঁ আৰ্থিক জীৱন মোক সম্পূৰ্ণ আৰু বিশেষভাৱে বাগিচা ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নাহৰৰ ভাগ্য পদ্মশ্ৰী আৰু লগতে আমি
লক্ষ্য কৰি